বিমলা কলিতা আৰু এই দুজনী হ'ল তেখেতৰ বোৱাৰী। এয়া হ'ল ডাঙৰ বোৱাৰী ৰশ্মি আৰু এয়া হ'ল সৰু বোৱাৰী দীপা। ৰশ্মিৰ দেউতাক ইঞ্জিনিয়াৰ বাবে তাৰ বিয়াৰ সময়ত বহুত টকা পইচা অলংকাৰ বস্তু বাহানি দি তাইক এইখন ঘৰলৈ বিয়া দিছিল। আৰু আনহাতে দীপাৰ দেউতাক সৰুতে ঢুকুৱাত মাকে কিবাকৈ তাইক কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল আৰু তাইক বিয়াৰ সময়ত যৌতুক বুলি একতা দিব পৰা নাছিল। দীপা, তোমাৰতো এইখন ঘৰত বিয়া হৈ ভাগ্যই খোল খালে, বুজিছানে? তোমাৰ মায়েতো বিয়াৰ সময়ত এটা ফুটা কৰিও দিয়া নাছিলে। আৰু চোৱাচোন ৰশ্মিৰ দেউতাকে কিমান বস্তু দিছে বিয়াখনত। আমাৰ গোটেই ঘৰটো বস্তুৱে ভৰি পৰিছে, ভৰি থ'ব জেগা নোহোৱা হৈছে, দেখিছা? দীপা যদিও সৰু বোৱাৰী, সিহঁতৰ বিয়া কিন্তু ৰশ্মিহঁততকৈ বহুত আগতে হৈছিল। আৰু এতিয়া ৰশ্মি ডাঙৰ বোৱাৰী ৰূপে এইখন ঘৰলৈ বিয়া হৈ আহিছে। মায়ে মোক বৰ কষ্টকৈ ডাঙৰ কৰিছে। বিয়াৰ সময়ততো মায়ে আপোনালোকক যৌতুক দিব নোৱাৰিম বুলি কৈছিলে, কিন্তু আপোনাৰ ল'ৰাই চাওকচোন, মোৰ অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে বুলি কোৱা শুনিহে আপোনালোকে সেই সন্মতি দি মোক বিয়া কৰাইছিল। কিন্তু সেই সময়ততো মোৰ মায়ে কৈছিলে আপোনালোকক যে মই যৌতুক দিব নোৱাৰিম। কিন্তু সেইটো কথা আপোনালোকে মোক বাৰু সদায় কিয় শুনাই থাকে কওকচোন? হয়, মই যৌতুক আনিব পৰা নাই, কিন্তু মই যৌতুকৰ বিনিময়ত এইখন ঘৰত সকলো কাম কৰোঁ যে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মই ঘৰখনৰ সকলো কাম চম্ভালি লৈছোঁ। কেতিয়াবাতো মোক এষাৰ ভাল মাত আপুনি দিব পাৰে, কিন্তু নাই, আপুনি কোনোদিন মোক ভাল মাত এষাৰ দি পোৱা নাই আজিলৈকে। জানো দিয়া, বাবলুৰ পচন্দ হোৱাৰ বাবেহে মই এইখন বিয়া পাতিছিলোঁ, বুজিছা? নহ'লে তাৰ বাবে কিমান ধনী ধনী মানুহৰ ছোৱালী লাইন লগাই দিলোঁ হয় বিয়া পাতিবলৈকে। এতিয়া সেইবোৰ কথা বাদ দিয়া, তোমাক মৰমত কথা ক'ব লাগে ন? কি মৰমত কথা ক'ব লাগে? তুমি মোৰ পচন্দৰ ছোৱালীয়ে নহয়, আকৌ মই তোমাৰ লগত কিহৰ মৰমত কথা পাতিব লাগে কোৱা? আৰু যৌতুক দিয়া নাই বাবেই তুমি ঘৰখনৰ কাম কৰিবলগীয়া হৈছে, নহ'লে আজি ৰশ্মিৰ নিচিনাকৈ আৰামত থাকিব পাৰিলা হয়, বুজিলা? সেইবোৰ কথা কৈ পেলাই মোক লাভ নাই। যোৱা এতিয়া নিজৰ কাম কৰাগে। এনেদৰে দীপাই বিয়া হৈ অহা দিন ধৰি শাহুৱেকৰ পৰা যৌতুক নিদিয়াৰ বাবে সদায় কথা শুনিবলগীয়া হয়। তথাপি তাই সকলো সহ্য কৰি ঘৰখনৰ বাবে সকলো কৰি যায়। বাবু, ভালকৈ পঢ়া, কালি তোমাৰ এক্সাম আছে নহয়, বুজিলা? দীপা, মোৰ বাবে দুখন ৰুটি বনাই দিয়াচোন, মই অলপ বাহিৰৰ পৰা আহোঁ। বাইদেউ, এতিয়া মই বাবুক অলপ পঢ়াই আছিলোঁ বাইদেউ। কালি তাৰ এক্সাম আছে, সেইবাবে অলপ পিছত দিলে নহ'বনে ৰুটি দুখন বনাই? পঢ়াবা দিয়া, 2 মিনিট নপঢ়াই পেলাই ৰুটি দুখন বনালে একো নহয়। সি ক'তো IAS DC পৰীক্ষা দিবলৈ ওলোৱা নাই নহয়, স্কুলৰহে পৰীক্ষা দিবলৈ ওলাইছে। যোৱা, জল্দি তাইক দুখন ৰুটি বনাই দিয়াগে। দীপা, মই যদি ভাত বনাব জানিলোঁ হয় তেন্তে তোমাক মই নকলোৱেই হয় ৰুটি বনাবলৈ, মই নিজেই বনাই খালোঁ হয়। আৰু এতিয়া মইতো একো নোখোৱাকৈ বাহিৰলৈ নাযাওঁ, কাৰণ মই আজিলৈকে একো নোখোৱাকৈ বাহিৰলৈ ক'তো গৈয়ে পোৱা নাই, বুজিলা? এতিয়া যোৱা সোনকালে, মোৰ কাৰণে দুখন ৰুটি বনোৱাগে। ঠিক আছে, মই এতিয়াই বনাই দি আছোঁ। দীপাই শাহুৱেক আৰু ৰশ্মিৰ দুয়োজনৰে কথা শুনি ৰুটি বনাবলৈ গুচি গ'ল। বাবু, তই ইয়াতে থাকিবি, শুনিছ? ইয়াৰ পৰা কিন্তু লৰচৰ নহ'বি। মই এতিয়াই গৈছোঁ, এতিয়াই আহিছোঁ, শুনিল নহয়? পঢ়ি থাক কিন্তু, ইয়াৰ পৰা উঠি নাযাবি। হ'ব মা, তুমি যোৱা। বাইদেউ, এয়া আপোনাৰ ৰুটি, মা, আৰু এয়া আপোনাৰ পকৰি আৰু চাহ। আৰু কিবা কাম আছে যদি এতিয়াই কওক, মই বাৰে বাৰে বাবুৰ ওচৰৰ পৰা উঠি আহিলে সি নপঢ়া হয়। হ'ব দিয়া ইমান ইঞ্জিনিয়াৰ বনাব নালাগে তাক এতিয়াই। আৰু ৰ'বাচোন, ইমান জল্দি তুমি পকৰি আৰু ৰুটি বনালা যে, বাঢ়ি নহয়তো পকৰিকেইটা? কি কথা কয় মা, মই কিয় বাঢ়ি পকৰি আপোনাক দিম? আপুনিতো সদায় পকৰি খায় ন এইখিনি সময়ত। মই এতিয়াই বনাই আনিছোঁ, আটা মই মাৰিয়ে থৈছিলোঁ, আৰু আনফালে বেচন অকণমান গুলি পেলাই পকৰি দুটামান বনাই দিলোঁ, বছ হৈ গ'ল বনোৱা। মই দেখোন সদায় আপোনাৰ কাৰণে পকৰি বনাওঁ, পকৰিকেইটা বনাওঁতেনো কিমান সময় লাগে, সেইবাবে সোনকালে হৈছে। হ'ব দিয়া, আৰু বেছি লেকচাৰ দি থাকিব নালাগে। ময়ো আগতে এনেকৈ সোনকালে কাম কৰি গোটেই ঘৰ এখন চম্ভালি আছিলোঁ, বুজিছা? যোৱা এতিয়া, পুতেৰা কি পঢ়োৱাকৈ যায়। মা, এটা কথা কিন্তু, দীপাই কিন্তু বৰ ধুনীয়া বনাব জানে, বহুত টেষ্টি হয় খাবলৈ। জানিবই আকৌ, সৰুৰে পৰা এইবোৰ কামকে কৰি ডাঙৰ হৈছে, গতিকে বনাবলৈ কিয় নাজানিব, সেইকাৰণে বনাই তাই ইমান ধুনীয়াকৈ। আবেলি দীপা আৰু ৰশ্মিৰ গিৰিয়েকহঁত অফিচৰ পৰা ঘৰলৈ আহিল। দীপা, থেংক ইউ ছ' মাছ। দাদা, কি হ'লনো? সকলো ঠিকে আছেতো? মোক কিয় থেংক ইউ কৈছে আপুনি? বাহ,
মানিছোঁ দেই মই আপোনাক। আপুনিতো মোক কোনোদিন আজিলৈকে থেংক ইউ কৰি পোৱা নাই, কিন্তু আজি অফিচৰ পৰা আহিয়েই যে দীপাক থেংক ইউ ক'লে, কথাটো কি বাৰু? ৰশ্মি, তুমি জানো কেতিয়াবা থেংক ইউ ক'বলগীয়া কাম কৰি পাইছা যে মই তোমাক থেংক ইউ ক'ম? আজি অফিচত ঘৰৰ পৰা দীপাই দি পঠোৱা ৰুটি আৰু ভাজিয়ে তোলপাৰ লগাই দিছে, আনকি বছেও সেই ৰুটি আৰু ভাজি খাই পেলাই ইমান শলাগ লৈছে। গতিকে মই দীপাক থেংক ইউ নকৈ পেলাই তোমাক ক'ম নেকি কোৱাচোন? তুমি জানো বনাইছিলা? দীপাইহে সদায় আমাৰ বাবে ৰুটি আৰু ভাজি বনায়, আৰু এনেকুৱা ৰুটি যদি মই সদায় অফিচলৈ নিওঁ এতিয়াৰ পৰা, মই চাগে খাবলৈ নাপাম। নে কি কওঁ সৰু? অঁ দাদা, তই একদম ঠিক কৈছ। মোৰ লগততো এই কেছটো বহুত আগৰ পৰাই হৈ আছে, সেয়েহে দীপাই মোক 4খন ৰুটি এক্সট্ৰাকৈ দি পঠায়, আৰু এতিয়া তোৰ লগতো একেই হ'ব। বুজিলি? তেনেহ'লে দীপা, অহাকালিৰ পৰা মোকো 4খন ৰুটি এক্সট্ৰাকৈ লাগিব, কৈ থ'লোঁ কিন্তু মই। হ'ব দিয়ক দাদা, মই দি পঠাম বাৰু। হ'ব দিয়াহে, কিমাননো আৰু ৰুটিৰে শলাগ লৈ থাকা, ভালকৈতো বনাব লাগিবই ন। তাই বিয়াত কি আনিছিল কোৱা? এটা ফুটা কৰিও অনা নাই। গতিকে ভালদৰে ৰন্ধা বঢ়া কৰি খোৱালেহে তাই এইখন ঘৰত টিকিব পাৰিব, বুজিছা? গতিকে ইমান তাৰিফৰ কি দৰকাৰ? যাৰ যি কাম কৰি থাকিব দিয়া, ইমান মূৰত তৰাৰ একো দৰকাৰ নাই। ৰশ্মি, আকৌ আৰম্ভ হ'লনে তোমালোকৰ? এই মা আৰু তুমি বাৰু তাইক যৌতুকৰ বাবে ইমানকৈ কিয় কথা শুনাই থকা কোৱাচোন? আজিৰ দিনত বাৰু এইবোৰ কথা কোনোবাই কয় নেকি? এই চব মোৰ একদম ভাল নালাগে দেই। মোৰ আগত এইবোৰ কথা উলিয়াই নাথাকিবা। হ'ব বৌ, কিমান আৰু একেখিনি কথাকে সদায় দিনে ৰাতিয়ে শুনাই থাকা দীপাক? যৌতুক নানিলে বুলি তাই মানুহ নহয় নেকি হা? গোটেই ঘৰখনৰ কাম কৰি চম্ভালি আছে তাই, তুমি কি কৰিছা হা? আৰামত বহি বহি খাইছা। বিজয়, বৌ আগত কেনেদৰে কথা ক'ব লাগে তুমি নাজানা হা? মই কিয় কাম কৰিম? দেউতাই মোক ইমানগাল টকা সম্পত্তি ইয়াতে কাম কৰিবলৈ থাকিবৰ বাবে মোক দিয়া নাছিলে, বুজিছা? আৰামত থাকিবৰ বাবেহে ইমানগাল টকা সম্পত্তি দি পঠাইছিল। গতিকে মই কিহৰ বাবে কাম কৰিম কোৱা? আৰু আপুনি অফিচৰ পৰা আহিয়ে খালি দীপা ভালে ভালে ৰুমলৈ আহক। দীপা, চৰি ৰশ্মিৰ ফালৰ পৰা। মই তোমাক চৰি খুজিছোঁ। বাপেকে ইমান যে টকা পইচা দিছে নহয়, এতিয়া মোৰো এনেকুৱা লাগে যেন মই তাৰ হাজবেণ্ড নহয়, যেন মই চাকৰহে, বুজিছা? গতিকে এইবোৰ কথা ধৰি নাথাকিবা। হ'ব দাদা, একো নাই, আপুনি যাওক, ৰুমলৈ যাওক। তুমিনো কিয় খং কৰিছা? অফিচৰ পৰা আহিছিলাহে, আৰু এইবোৰতো মোৰ শুনি এতিয়া মোৰ বেয়া নালাগে, বুজিছানে? গতিকে খং নকৰিবা, বাদ দিয়া এইবোৰ। ব'লা ৰুমলৈকে ব'লা, অলপমান ফ্ৰেছ হৈ ল'বা। হয়, সদায় একেখিনি কথাকে তোমাক শুনাই থাকে, কি বুলি ভাবিছে সিহঁতে? ব'লা হ'ব দিয়া, এতিয়া ৰুমলৈ ব'লাচোন, ফ্ৰেছ হৈ ল'বা। কি হ'ল কোৱা? মা, মই দুদিনমানৰ বাবে ঘৰলৈ গ'লোঁ হয়, মানে মাৰ গাটো ইমান এটা ভাল নহয়। ভাবিছোঁ দুদিনমান থাকি মাৰ অলপমান শুশ্ৰূষা কৰি আহোঁ। কি? নাই, এনেকৈ তুমি মাৰ ঘৰত যাব নোৱাৰিবা দেই। এইখন ঘৰত বহুত কাম থাকে, সেইবোৰ কোনে কৰিব হা? আৰু মাৰাক চাবলৈ তোমাৰ দাদাবৌ আছে নহয়, সিহঁতে চাব দিয়া, তুমি কিয় যাব লাগে? আৰু মোক আশা কৰিওতো তুমি যাব নোৱাৰিবা দীপা। মই কিটচেনৰ কাম একো নাজানো, আৰু জানিলেও মই কিয় কৰিম? মোৰ দেউতাই ইমানগাল পইচা মই কাম কৰিবলৈ দিয়া নাই নহয়। আৰে ৰশ্মি, তোমাক কোনে কাম কৰিব দিলে? নালাগে, তুমি একো কৰিব নালাগে। তুমি এনেই মিছাতে ইমান চিন্তা কৰি থাকা। এতিয়া দীপা কোৱা, ঘৰৰ কামবিলাক কোনে কৰিব আৰু ভাত কোনে বনাব? মা, তোমালোকে এইবোৰ কি কৈছা? এতিয়া মানে দীপা মাকৰ বেমাৰৰ খবৰ ল'বলৈ ঘৰলৈ নাযাব নেকি? ঘৰৰ মানুহখিনিৰ লগত দুদিনমান থাকি আহিবও নোৱাৰিব নেকি তাই, কেৱল ভাত বনোৱাৰ বাবে? তইতো একদম চুপ থাক বিজয়, বুজিছ? ইমানে যদি তাইৰ হৈ মাত দিবলৈ আহিছ, তেনেহ'লে শুন, কালিৰ পৰা তয়ে বনাব লাগিব ভাত, আৰু ঘৰৰ কামো তয়ে কৰিব লাগিব। কৰিবি? মা, এওঁ কেনেকৈ ভাত বনাব? অফিচে যাবনে নে ঘৰৰ কামেই কৰিব? নাই, এওঁ এইবোৰ কৰিব নোৱাৰে মা। তেনেহ'লে এটা কাম কৰা, ঘৰলৈ ফোন কৰা, ফোন কৰি পেলাই বৌয়েৰাক কোৱা ইয়ালৈ অহাৰ কথা। তুমি যদি যোৱা তেতিয়াহ'লে বৌয়েৰা আহি আমাৰ ঘৰত ভাত পানী বনাব লাগিব আৰু ঘৰৰ কাম কৰিব লাগিব, তেতিয়াহে তুমি ঘৰলৈ যাব পাৰিবা। কিন্তু মা, সেইবিলাক কিন্তু চিন্তু মাৰি লাভ নাই, বুজিছা? হয় যদি যোৱা ঘৰলৈ, আৰু নহয় যদি ক'তো যাব নোৱাৰা। কি? তেওঁলোকে এনেকৈ কৈছে? দেচোন, মই বৌয়েৰাৰ লগত কথাটো আলোচনা কৰি চাওঁ। দে হ'ব দে, ৰাখ এতিয়া। কি হ'ল মা? কি কৈছে দীপাই? দীপাৰ মাকে বৌয়েকৰ আগত সকলোখিনি কথা খুলি ক'লে। এইটো আকৌ কেনেকুৱা কথা হ'ল মা? যৌতুক নিদিয়াৰ বাবে এতিয়া আমি সেইখন ঘৰত কামো কৰিব লাগিব নেকি? কেনেকুৱা নিয়ম এইবিলাক? আৰু সিহঁতৰ ঘৰৰ মানুহবিলাক কেনেকুৱা দেখোন? কি কৰিবা ৰূপা, সিহঁতৰ ঘৰৰ মানুহখিনি এনেকুৱা। তুমি যদি দুদিনমান সিহঁতৰ ঘৰত থকাকৈ যোৱা,
তেতিয়া দীপা দুদিনমানৰ বাবে মোৰ ওচৰলৈ আহিব পাৰে অ' মাজনী। তুমি যাবানে কোৱাচোন? হ'ব দিয়ক মা, আপুনি চিন্তা নকৰিব, মই যাম, কাইলৈ যাম। আপুনি দীপাক ফোন কৰি ক'ব কাইলৈ অহাৰ কথা। ঠিক আছে দিয়া, তেতিয়াহ'লে মই দীপাক ফোন কৰি কওঁ। বহু দিন হ'ল তাইক দেখাই নাই জানানে। পিছদিনাখন দীপা মাকৰ ঘৰলৈ গ'ল আৰু দীপাৰ বৌয়েক দীপাহঁতৰ শহুৰেকৰ ঘৰলৈ আহিল। আহা আহা ৰূপা, যোৱা কাপোৰ সাজ সলাই লৈ পেলাই ভাত বনোৱাকৈ যোৱা। বৰ ভোক লাগিছে অ', তেতিয়াৰ পৰা ৰখি আছোঁ ভাত খাবলৈ। ৰশ্মি, যোৱাচোন আলহী থকা ৰুমটো ৰূপাক দেখুৱাই দিয়াগৈ, তাই তাতে থাকিব। আহা ৰূপা। এনেদৰে কেইদিনমান যোৱাৰ পিছত দীপাৰ শাহুৱেকে দীপাৰ বৌয়েকক ক'লে, ৰূপা তুমিও কিন্তু বৰ ধুনীয়া বনোৱা দেই, কিন্তু এটা কথা কোৱাচোন, তুমিতো বিয়াত বহুত যৌতুক আনিছিলা, তাৰপিছতো ভাত ৰান্ধি থাকা যে কিয়? অঁ, মই দেখিছিলোঁ বিয়াত তোমালোকেতো বহুত বস্তু দিছিলা দীপাৰ ককায়েকক, এইবোৰ দিয়াৰ পিছতো কাম কিয় কৰা কোৱাচোন? মোৰ ভাল লাগে নিজৰ হাতেৰে বস্তু বনাই ঘৰৰ মানুহখিনিক খুৱাবলৈ, সেইবাবে বনাওঁ বৌ। আৰু যৌতুক দিলে বুলিয়েই ঘৰৰ মানুহখিনিক মই ভোকত মৰিবলৈ দিব নোৱাৰোঁ নহয়। কিছুমানে পাৰে, কিন্তু মই নোৱাৰোঁ। চোৱা ৰূপা, তুমি মোক কাট মাৰিছা। অঁ মাৰিছোঁ কাট, তাতে কি হ'ল? আপোনাৰ লাজ নালাগে নিজৰ ঘৰখনত বোৱাৰী এজনী থকাৰ পিছতো বেলেগৰ মাকৰ ঘৰৰ মানুহে আহি যে ভাত ৰান্ধি খুৱাব লাগে? আমিতো তোমালোকৰ চাকৰ নহয়, বছ ছোৱালী দিছোঁ, সেইবাবে এইখিনি কাম কৰিছোঁ। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে তোমালোকে আমাক চাকৰ বুলি ভাবিবা। ইমান আচৰিত মানুহ, ঘৰত দুজনীকৈ মাইকী মানুহ আছে, কিন্তু এজনীয়েও ৰন্ধা বঢ়া কৰিব নাজানে। অৱশ্যে কথাটো হয়, ৰূপাই ঠিকেই কৈছে। ৰশ্মি, তুমিও এতিয়াৰ পৰা অকণমান ৰন্ধা বঢ়া কৰিবলৈ শিকিবা। আচ্ছা, তেতিয়াহ'লে মোৰ মাৰ পৰা যে দীঘল দীঘল সোণৰ হাৰকেইডাল লৈছিলে আপুনি, সেইকেইডাল ঘূৰাই দিয়ক আৰু মই ৰন্ধা বঢ়া কৰিবলৈ শিকিম। আৰে হ'ব দিয়া ৰশ্মি, মই ধেমালিহে কৰিছিলোঁ তোমাৰ লগত। তুমি একেবাৰে খঙত জাঙুৰ খাই উঠিছা দেখোন। নালাগে তুমি ৰন্ধা বঢ়া কৰিবলৈ, কিয় নালাগে? ইমানগাল টকা সম্পত্তি তোমাৰ দেউতাইনো কিয় দিছে, হয়নে নহয়? এটা কাম কৰি খাবলৈ দিয়া নাই নহয়, নালাগে দিয়া তুমি একো কৰিব। আপুনি সোণৰ হাৰকেইডালৰ কাৰণে এনেকৈ এজনী বোৱাৰীক বহুৱাই থৈছে আৰু এজনী কামত খটুৱাই থাকে, ইমান আচৰিত আপুনি। ৰূপা, কাম কৰা যদি কৰা, আমাৰ ঘৰত এইবোৰ অশান্তি নানিবা দেই, শুনিছা? আৰু কাইলৈ দীপা আহিব নহয়, তেতিয়া গুচি যাবা তুমি নিজৰ ঘৰলৈ। এনেও মোৰ ইয়াত থাকিবলৈ একো মন যোৱা নাই, উপায় নাই কাৰণেহে আছোঁ মই দীপাৰ বাবে। পিছদিনা দীপা আহি ঘৰ পালেহি আৰু এইফালে দীপাৰ বৌয়েক ৰূপাও যাবলৈ ৰেডি হৈ আছে। দীপা, মই তোমাৰ কাৰণে ৰখি আছিলোঁ। দীপা, বিজয়ে তোমাক ইমান মৰম কৰে, কিন্তু তুমি বাকীবোৰৰ কিয় ইমান কথা শুনি থাকা কোৱাচোন? এওঁলোকক অলপতো ঘৰৰ কাম কৰিবলৈ দিয়া। তুমি গোটেই লাইফটো কি এনেকৈ এওঁলোকৰ পিছতে পাৰ কৰি দিম বুলি ভাবিছা নেকি? বৌ, কি কৰোঁ কোৱাচোন? ৰন্ধা বঢ়াৰ বাদে মই যে বেলেগ কাম একো ভালকৈ নাজানোৱেই, আৰু মায়েও মোক ঘৰৰ কামবোৰহে শিকাইছিল, সেইকাৰণে ৰন্ধা বঢ়াখিনিকে কৰি থাকোঁ আৰু। ঘৰৰ কামো কৰিব লাগে দীপা, কিন্তু এনেদৰে নহয়, সকলোৱে মিলিজুলি কৰিব লাগে। বাৰু বাদ দিয়া সেইবোৰ, মই এতিয়া গৈ থাকোঁ দিয়া, বুজিছা? তুমি ভালকৈ থাকিবা, নহ'লে মই আকৌ মোৰ গৈ পাওঁতে দেৰি হ'ব, বুজিছা? এতিয়া থাকা, মই যাওঁ। তোমাৰ বৌয়েৰ মুখখন কিন্তু বাপৰে বাপ, মই মানিছোঁ দেই, ইমান লাওপাত কচুপাত হেন মুখ। তোমাৰ মায়ে বাৰু সেইজনী কেনেকৈ চম্ভালি আছে কোৱাচোন? মোৰ বোৱাৰী হ'ব লাগিছিলে, কেতিয়াবাই ঠিক কৰিলোঁ হয়। কিয় মা, বৌৰ কথা কিয় তেনেকৈ কৈছে? বৌয়ে কিবা ক'লে নেকি? তাই আমাক ইয়াতে কথা শুনাবলৈ আহে, কোনে কি কৰিব লাগে, কোনে কি কৰিব নালাগে, সেইবোৰৰ জ্ঞান দিবলৈ আহে। ইয়াতে ভাত ৰন্ধাকৈ আহিছিল, ভাত ৰান্ধি পেলাই যাব লাগে, একো জ্ঞান দিবলৈ মতা নাছিলোঁ নহয় আমি। মা, বৌ, ৰূপা বৌয়েতো একদম ঠিক কথাই কৈছে ন। দুজনীকে মাইকী মানুহ থাকোঁতে ঘৰখনত দীপাহঁতৰ ঘৰৰ পৰা বৌয়েকক আনি পেলাই ইয়াতে ভাত বনাব লগা হৈছে। তোমালোকৰ লাজ লগা নাছিলে? এতিয়া ৰূপা বৌয়ে কোৱা কথাখিনিৰ বাবে তোমালোকে লাজ পাইছা নহয় জানো? একদম ঠিক কথাই কৈছে, এইবিলাকত লাজ পাই একো লাভ নাই, বুজিছা? বিজয়, তই কিন্তু আজিকালি বৰকৈ দীপাৰ হৈ মাত মাতিবলৈ লৈছ দেই। সদায় একেখিনি কথা যেতিয়া শুনাই থাকিবা, তেতিয়াতো মাত মাতিবলৈ বাধ্য হ'মেই ন মা। মই তাইক পচন্দ কৰি বিয়া কৰাইছোঁ, গতিকে মই বিয়া কৰা মানুহজনীক যদি তোমালোকে এনেকৈ টৰ্চাৰ কৰি থাকা, মই কিয় মাত নামাতিম কোৱা? আৰু মই নহয় দাদাই মাত মাতিব, আৰু ওচৰ চুবুৰীয়াসকলে গম পালে তেতিয়া তেওঁলোকেও মাত মাতিলে হয়। এনেকৈ তিনিজনী মানুহ থকা ঘৰখনত গোটেইকেইজনীয়ে মিলিজুলি কামখিনি ভগাই মেলি কৰিব পাৰা, কিন্তু নাই, এজনী মানুহৰ ওপৰতে যে গোটেইখিনি কাম পেলাই দিয়া, তোমালোকৰ অকণো বেয়া নালাগে? হা, যৌতুক নানিলে বুলিয়ে তাই কি ঘৰৰ সকলো কাম কৰিব লাগে নেকি? তাইৰোতো এটা নিজৰ লাইফ বুলি কথা আছে, আৰু এটা সৰু পোৱালি এটা আছে, তাকোতো চাব লাগে। এই পৰীক্ষাৰ সময়কেইটা দিন তাইক চাবলৈ সময় পোৱা নাই।
পঢ়াৰ ক্ষেত্ৰত অকণমানতো মন নিদিলে আজিকালি দেখিছাই তোমালোকে প্ৰাইভেট স্কুলবিলাকৰ ইমান কাঢ়া ৰুল ৰেগুলেশ্যনবিলাক। এতিয়াই যদি সৰু বাচ্ছাটোক এনেকৈ টাইম দিব নোৱাৰে আৰু ডাঙৰ হ'লেনো বাৰু কেনেকৈ টাইম দিব কোৱাচোন? এনেকৈ কাম কৰিয়ে গোটেই জীৱনটো কটাব নেকি তাই? তোমালোকে কি বুলি ভাবিছা? তোমালোকৰ নাতি নহয় সেইটো? তোমাৰ নাতি নহয়? তোমাৰ অকণো বেয়া নালাগে? তাৰ পৰীক্ষাৰ সময়তো তুমি তোমাৰ বোৱাৰীজনীক এনেকৈ কামত খটুৱাই থাকা, অলপতো হেল্প কৰি দিব পাৰা। এইখিনি কাম মই আগতে অকলেই কৰিছিলোঁ। ব'লা ৰশ্মি। থেংক ইউ বিজয়, তুমি যে অন্ততঃ মোৰ দুখখিনি অকণমান বুজি পোৱা। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে, মই যি দেখিছোঁ তাকেহে কৈছোঁ। আৰু যোৱা, তুমি ফ্ৰেছ হৈ লোৱা, কাপোৰ কানি সলোৱাকৈ যোৱা। ৰাতি ভাত পানী খাই দীপাহঁত শুবলৈ আহিছে আৰু তেনেতে বিজয়ে দীপাক ক'লে, দীপা, মই ভাবি আছোঁ যে আমি ঘৰৰ পৰা বেলেগত থাকোঁগৈ নেকি? ময়ো মাজে মাজে ভাবোঁ, কিন্তু কি? মই চাকৰি কৰোঁ আৰু আমাৰ এটা ল'ৰাও আছে, তাৰ কথাটোতো অলপ চিন্তা কৰিব লাগিব আমি। তুমি গোটেই দিনটো ঘৰখনৰ সকলো কাম কৰা, মোৰ একদম ভাল নালাগে। ইমানখিনিও বাৰু সহ্য কৰিব পাৰি, কিন্তু তোমাৰ ঘৰৰ মানুহে আহি ইয়াত ঘৰৰ কাম কৰিব, সেইটো মোৰ সহ্যৰ বাহিৰত হৈছে, বুজিছা? কমচে কম তুমিতো মোক বুজি পোৱা, গতিকে মোক আৰু একো নালাগে। মই যৌতুকত একো ননাবাবেই তোমাৰ ঘৰৰ চাকৰণী হৈ গ'লোঁ, সেইটোহে মোৰ ভাল নালাগে। মাহঁতে বাৰু কিয় বুজি নাপায় যে মই যৌতুকত একো অনা নাই যদিও মই গোটেই ঘৰখনৰ সকলো কাম কৰোঁ, কিন্তু তাৰপিছতো মোক ভাল মাত এষাৰ নিদিয়ে। হ'ব দিয়া দীপা, নাকান্দিবা, এইবোৰ মাহঁতে একো বুজি নাপায়ো। সেইকাৰণেহে মই তোমাক কৈছোঁ আমি বেলেগে থকা কৰোঁ, বুজিছা? তেতিয়াহে বুজিব সিহঁতি। কেইদিনমান ৰখা, বাবুৰ এক্সাম হৈ আছে নহয়, এক্সাম শেষ হ'লে আমি আলোচনা কৰিম দিয়া। এতিয়া শুই থাকা, বহুত ৰাতি হ'ল, কালি আকৌ তোমাৰ অফিচো আছে। অঁ দিয়া, হ'ব দিয়া, শুৱা তুমিও। দীপা, কালি আমাৰ ঘৰত কিটি পাৰ্টি এটা আছে মোৰ, তুমি 10জনমান মানুহৰ বাবে খানা বনাব লাগিব। মই নোৱাৰোঁ বাইদেউ, মই বাবুৰ এক্সামৰ বাবে কালি তাৰ লগত ব্যস্ত হ'ব লাগিব। কালি মই একো কৰিব নোৱাৰোঁ, তাক পঢ়াব নোৱাৰিলে তাৰ এক্সামত সি ফেইল হৈ যাব, গতিকে মই কালি একো কৰিব নোৱাৰিম। আকৌ নাটক আৰম্ভ হ'ল হা তোমাৰ? কিমান অসুবিধাৰ মাজেৰে তাই এই পাৰ্টিটো ৰাখিছে, কিমান ধনী ধনী মানুহৰ ৱাইফ আহিব তুমি জানানে? অঁ, দুজনীতো ইমান ধনী যে বহিয়ে এই চহৰখনৰ আধাখিনি কিনি পেলাব সিহঁতি। তুমি ক'ত বুজিবা এইবোৰ? মই এতিয়াই কৈ থ'লোঁ, কাইলৈ ভালকৈ ৰান্ধি বাঢ়ি সেই মানুহকেইজনীক ভালকৈ খুৱাবা। শুনিলা নহয় মায়ে কি কৈ থৈ গ'ল? পিছদিনাখন দীপাই বাবুক পঢ়াব বাদ দি ৰাতিপুৱাৰ পৰাই ৰশ্মিৰ পাৰ্টিৰ বাবে ৰন্ধা বঢ়া কৰি এতিয়া আলহীক খাবলৈ দিছে। আপোনালোকে খাওকচোন দেই, কিবা লাগিলে ক'ব। এয়া কোন ৰশ্মি, ঘৰৰ কাম কৰা মানুহ নেকি? এয়া আমাৰ ডাঙৰ বোৱাৰী দীপা। তাই বিয়াৰ সময়ত একোটা যৌতুক দিব পৰা নাছিল মাকে, আৰু সেই তেতিয়াৰে পৰা তাই যৌতুক ননাৰ বাবে ঘৰখনৰ সকলো দায়িত্ব নিজে মূৰপাতি লৈছে আৰু সকলোখিনি কাম তাইয়ে কৰে। ৰন্ধা বঢ়াবিলাকো তাইয়ে কৰিছে আজি। হয় নেকি? কিন্তু বৰ ধুনীয়া বনাইছে দেই, বহুত টেষ্টি হৈছে। অঁ, ময়ো ক'ম বুলি ভাবিয়ে আছিলোঁ, এই যে চব্জিখন বনাইছে ইমান টেষ্টি হৈছে নহয়, বহুত ধুনীয়া বনাইছে, বহুত সোৱাদ লগাকৈ বনাইছে। দীপা, চব্জিখন কেনেকৈ বনাইছা শিকাই দিবাচোন, বৰ ধুনীয়া লাগিছে খাবলৈ জানা। তোমাৰ হাতত সঁচাই বৰ যাদু আছে, ইমান ধুনীয়া লাগিছে সকলো বস্তু খাবলৈ। হ'ব দিয়ক, মই বাৰু আপোনালোকক শিকাই দিম, আৰু মই অলপমান বেছিকৈ বনাইছিলোঁ, যদি লাগে আপোনালোকক মই পেকিং কৰি দি পঠাম। অঁ দিবা দেই, মোকো অকণমান দিবা, বৰ ধুনীয়া হৈছে খাবলৈ। ৰশ্মি, তুমিও কিন্তু এতিয়া ৰন্ধা বঢ়া শিকিব পৰা হৈছে, আৰু তুমিও অলপমান শিকিবা তাইৰ দৰে, তেতিয়াহে বনাই মেলি আমাক কেতিয়াবালৈকে খুৱাব পাৰিবা। হয় নেকি? নাই, মোক মোৰ শাহুমাই বস্তু বনাবলৈ নিদিয়ে নহয়, একো কামেই কৰিব নিদিয়ে। আৰু ইয়াৰ আচল কথাটো কি গম পাইছে নাই? মই যৌতুকত ইমান গাল বস্তু আনিছোঁ আৰু দেউতাই ইমান সোপা টকা পইচা দিছে, সেয়েহে মোক মায়ে একো কামকে কৰিব নিদিয়ে। সঁচাই? আপুনি কিন্তু বৰ লোভীয়া দেই, কেনেকুৱা মানুহ আপুনি? এজনী বোৱাৰীক টকা পইচা যৌতুকৰ বাবে আপুনি গোটেই দিনটো কামত খটুৱাই থাকে, আৰু এজনীক আপুনি যৌতুক দিয়াৰ বাবে একো কামকে কৰিব নিদিয়ে। ভাল নালাগিল দেই অলপো, আপুনি সঁচাই বৰ লোভীয়া। হয় দিয়া, ইমান লোভীয়া মানুহ, যৌতুকৰ বাবেনো বাৰু এজনী বোৱাৰীক এনেকৈ খটুৱাব লাগেনে? যৌতুক নিদিলে বুলিনো তাই বাৰু মানুহ নহয় নেকি? খুৰী, আপুনি কিন্তু বৰ বেয়া কাম কৰিছে এইটো। অঁ, আমাৰ মা অলপমান লোভীয়া আছে বাৰু, নোহোৱা নহয়,
আপোনালোকে ভুল বুজিছে। আমাৰ মায়ে মোক আৰু ৰশ্মিক সমানে মৰম কৰে, কিন্তু ৰশ্মিয়ে বনাব নাজানে বাবেহে মায়ে ৰশ্মিক বনাব নিদিয়ে, নহ'লেতো দিলে হয় কেতিয়াবাই বনাব। সেইটোহে কথা, মানে আচলতে ৰশ্মিয়েহে বনাব নাজানে, তাকে কোৱা নাই কিয়? বাৰু ৰশ্মি, আমি যাওঁ এতিয়া বুজিছা, বহুত দেৰি হৈ গ'ল। খোৱা লোৱা হ'ল যেতিয়া আমি গৈ থাকোঁ। ঠিক আছে দে, বাই, চি ইউ, কেতিয়াবা আকৌ লগ পাম এনেকৈ। আণ্টি আহোঁ দে আমি। অঁ যোৱা যোৱা। দীপা জলদিকৈ বাচন বৰ্তনবোৰ ধুই পেলা, মই টিভি চাবলৈ লাগে ইয়াতে। দীপাই একো বাচন বৰ্তন নধুৱে, তাই এই বেলেগৰ জোঠা বাচনবিলাক তাই নধুৱে বুজিছা। আৰু শুনা, তোমাক মই ইমান মৰম কৰোঁ, ইমান হেৰি কৰোঁ, তোমাক একোটা কাম কৰিবলৈ নিদিওঁ, কিন্তু আজি তুমি তোমাৰ লগৰীয়াখিনিৰ আগত মোক লোভিয়া বুলি ক'লা। হা, তোমাৰ অকণো বেয়া নালাগিল মোৰ কাৰণে লোভিয়া বুলি ক'বলৈ? আৰে মা, সিহঁতে খালে ল'লে গুচি গ'ল, ধনী মানুহৰ তিৰোতা, সেইবিলাক আৰু কথাত হৈ থাকে নেকি? আৰু ক'লোৱে যেনিবা লোভিয়া বুলি, আপুনিতো হয় ন লোভিয়া, সেইবাবে লোভিয়া বুলি কৈছোঁ। সেইবিলাক বাদ দিয়ে, সিহঁতে সেইবোৰ ধৰি নাথাকে বুজিছে। আৰু কেতিয়াবা আপোনাক লগ পাব নাই সেইবোৰ ঠিক নাই, এদিন আহিল পাৰ্টি কৰিলে গুচি গ'ল, আৰু সেইবোৰ ভাবি থাকি লাভ নাই দিয়ক, বাদ দিয়ক, এইবোৰ ভাবি থাকি কি লাভ আছে। তোমাৰ কাৰণে একো নহ'ব পাৰে, কিন্তু মোৰ আজি অন্তৰত বহুত আঘাত লাগিছে বুজিছা। গতিকে এতিয়া যদি টিভি চোৱা তুমি, তেতিয়াহ'লে এই বাচন বৰ্তন থোৱা আৰু চাফা কৰি কিনে টিভি চোৱা, নহ'লে ইয়াৰে মাজতে বহি পেলাই তুমি টিভি চোৱা। দীপা ৰুমলৈ যোৱা। কি কথা ক'বলৈ আহিছে আপুনি মোক? হা, মোৰ বাচন বৰ্তন কিয় ধুম? দীপা আছে নহয়, তাই কৰিব। দীপাই বেলেগৰ জোঠা বাচন নোধুৱে। দীপা, মই ভালে ভালে কৈছোঁ, তুমি ৰুমলৈ যোৱা। আৰু তুমি যদি টিভি চাবলৈ ইমানেই মন গৈছে তোমাৰ, তেতিয়াহ'লে ইয়াতে বহি কিনে টিভি চোৱা, আৰু নহ'লে বাচনখিনি ধুই লৈ আহা। শুনিলা নহয় বৌ, মায়ে কি ক'লে? গতিকে যদি টিভি চাবলৈ মন আছে, বাচন বৰ্তন ধোৱা, আৰু মোৰ দীপাক কৈ নাথাকিবা আজিৰ পৰা বুজিছা। মই কিয় কাম কৰিম? হা, মই কাম কৰিবলৈকে দেউতাই ইমানগাল টকা সম্পত্তি দিয়া নাই নহয় যৌতুকত, মই একো কাম নকৰোঁ। চোৱা বৌ, তোমাৰ সম্পত্তি তুমি আনিছা তোমাৰ কাৰণে আৰু দাদাৰ কাৰণে, সেইবোৰ তোমালোকৰ। আমি তোমাৰ সম্পত্তি আমাক নালাগেও, আৰু আমি সেইবোৰ খাবলৈ নাযাওঁ। গতিকে আজিৰ পৰা যাতে মোৰ ৱাইফক তুমি কাম কৰাৰ একো কথা নোকোৱা বুজিছা। দীপাৰ যেতিয়া মন যাব তাই তেতিয়া কাম কৰিব, তুমি যাতে একো অৰ্ডাৰ নিদিয়া। দীপা ৰুমলৈ ব'লা। শুনিলা নহয় বিজয়ে কি ক'লে? গতিকে ভালে ভালে বাচনখিনি ধোৱাগে নি, আৰু নোধোৱা যদি এনেকৈ পৰি থাকক, কোনেও ধুব দৰকাৰ নাই। দীপা, মাৰ কি হ'ল? আজি যে মায়ে ৰশ্মিবুক কাম কৰাৰ কথা কৈছে। আজি মানে ৰশ্মিবোৰ লগৰ কেইজনীয়ে মাক লোভিয়া বুলি ক'লে, সেইবাবে চাগে লাজ পালে নেকি। ময়ো আচৰিত হৈছিলোঁ, মোৰ কথা কওঁতে মোক মানে বাচনকেইটা ধুবলৈ মায়ে মানা কৰিছিলে। ময়ো আচৰিত হৈ গৈছিলোঁ, আৰু তেতিয়াই ভাবিছিলোঁ যে মায়ে আজি সঁচাকৈ বহুত লাজ পাইছে। সঁচা কথাইতো কৈছে ন, মাতো লোভিয়াই হয় ন। ভালেই হৈছে দিয়া। এতিয়া হেৰি কৰা, কালি আমি ৰাতিপুৱা ইয়াৰ পৰা গুচি যাম। মই ৰুম চুম চাই আহিছোঁ বুজিছা, অফিচৰ কাষতে মই ৰুম লৈছোঁ। এতিয়া তুমি পেকিংবিলাক আৰম্ভ কৰি দিয়া, কালি ৰাতিপুৱাই আমি ইয়াৰ পৰা গুচি যাম। নালাগে আৰু ইয়াত থাকিবলৈ, কিমান আৰু সহ্য কৰি থাকিবা। হা, কালিয়েই মই ঠিক কৰিছোঁ, আৰু এই কথাটো দাদাই জানে, একো চিন্তা কৰিবলগীয়া নাই। আমি ইয়াৰ পৰা গুচি গ'লেহে মাহঁতে ভালদৰে বুজি পাব। গতিকে পেকিং আৰম্ভ কৰি দিয়া, আমি কালি ৰাতিপুৱাই ইয়াৰ পৰা গুচি যাম। ঠিক আছে দিয়া। দাদা, আমি গৈ থাকোঁ দে। মা, আমি গৈ থাকোঁ। কেতিয়াবা যদি আমালৈ মনত পৰে আমাৰ ৰুমলৈকে যাবা, দাদাই চিনি পায় আমাৰ ৰুমটো। অঁ, যা গৈ হত যা। এতিয়া পিছে আজিৰ পৰা ঘৰৰ কামবোৰ কোনে কৰিব? মায়েতো মৰমৰ বোৱাৰীক ঘৰৰ কাম কৰিবলৈ নিদিয়েই। গতিকে এতিয়া যেনেকৈ যি মেনেজ কৰা কৰি থাকা আৰু তোমালোক দুজনীয়ে। মইতো দিনটো অফিচতে থাকিম, ৰাতি আহোঁতে কিবা এটা হোটেলতে খাই পেলাই গুচি আহিম। তোমালোকে যি মেনেজ কৰা কৰি থাকিবা ঘৰতে বুজিছা। এতিয়াতো শান্তি পাইছা চাগে? ৰশ্মি, যোৱা এতিয়া, মোৰ কাৰণে কিবা অলপমান বনাই আনাগে, বৰ ভোক লাগিছে। কি? মই বনাব লাগে? মই কিয় বনাম? মোকতো দেউতাই ইয়াতে কাম কৰিবৰ কাৰণে পঠোৱা নাই, ইমানগাল টকা সম্পত্তি দিছে, গতিকে মই বনাব নোৱাৰোঁ দেই। দেউতাই যিবোৰ টকা পইচা গা গহনা দিছিলে সকলোবোৰ লকাৰতে আছে, সেইবোৰ উলিয়াই নিয়া। নালাগে মোক আৰু এতিয়া সেইবোৰ, মোক খালি অকণমান শান্তি লাগে এতিয়া বুজিছা। কিবা খাই যদি মই অনলাইনতে অৰ্ডাৰ কৰি দিম, তাকে খাব। সঁচাই দেই, এই বুঢ়া বয়সত এইবোৰ লোভ কৰি পেলাই বৰ বেয়া কাম কৰিলোঁ। মোক এতিয়া এইবোৰ টকা পইচা সা সম্পত্তিৰ দৰকাৰ নাই, মোক এজনী ঘৰ চম্ভালিব পৰা বোৱাৰীহে দৰকাৰ আছিলে। কিন্তু মই নিজৰ হাততে নিজে কুঠাৰ মাৰি ল'লোঁ। এতিয়া আৰু এইবোৰ ভাবি থাকিও লাভ নাই, উপায় নাই। যি হ'ল হ'লেই, মোৰ বোৱাৰীজনীয়ে মোক এৰি থৈ গুচিয়ে গ'ল। যাবইতো, ইমান বছৰ ইমান দিনে তাইক আমি ইমান কষ্ট দি আছিলোঁ। এতিয়া থাকোঁ ইয়াতে, এই লগত এনেকৈ যুঁজ কৰি অৰ্ডাৰ দিয়া বস্তুবিলাক খাই খাই।
উপায় নাই আৰু তেনেকৈ থাকিব লাগিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।